নমস্কাৰ বন্ধুসকল, পুনৰ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই লৈ আহিছোঁ স্বাস্থ্যকৰ আন এটি বিষয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব। যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে চাব পাৰে। যিহেতু আজিকালি শীতকালৰ অতি জনপ্ৰিয় ফল হ'ল কমলা বা পমথিৰা। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আমি কমলা খাই ভাল পাওঁ। এই কমলা টেঙাৰ যিদৰে সোৱাদ, ঠিক সেইদৰে ই আমাৰ শৰীৰৰ বাবেও যথেষ্ট উপকাৰী। আজি মই কমলা টেঙাৰ বিষয়ে কিছু কথা জনাম আৰু এই কমলা টেঙাত কি কি পুষ্টিকৰ উপাদান আছে এই বিষয়ে আজি মই আপোনালোকৰ ওচৰত জনাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। বন্ধুসকল, কমলা টেঙাত যথেষ্ট পৰিমাণে ভিটামিনছ, মিনাৰেলছ আৰু ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আৰু সৌন্দৰ্য ৰক্ষা কৰা গুণ আছে। আৰু বৈজ্ঞানিক বিশ্লেষণ অনুসৰি কমলা টেঙাত যথেষ্ট পৰিমাণে পুষ্টিকৰ উপাদান আছে। অৰেঞ্জেছ আৰ এক্সেলেণ্ট চ'ৰ্চ অফ ভিটামিন চি। বৈজ্ঞানিক বিশ্লেষণ অনুসৰি কমলা টেঙাত ভিটামিন চি, ভিটামিন এ, প্ৰ'টিন, কেলছিয়াম, কেলৰি, পেক্টিন, ফাইবাৰ্ছ, মিনাৰেলছ আৰু অন্যান্য শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান পোৱা যায়। বন্ধুসকল, এই শীতকালত আমাৰ পানী লগা বা তেনেধৰণৰ ৰোগ প্ৰায় কম বেছি পৰিমাণে পোৱা দেখা যায়। এই পানী লগা ৰোগ আমি নিৰ্মূল কৰিবৰ বাবে যদি প্ৰতিদিনে এটা বা দুটা কমলা টেঙা খাব পাৰোঁ তেনেহ'লে এই পানী লগা সহজে নিৰ্মূল হয়। এই শীতকালত আমাৰ শৰীৰৰ স্কিন বা ছাল ড্ৰাই বা শুকান হৈ পৰে। যদি আমি প্ৰতিদিনে কমলা সেৱন কৰিব পাৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ ছাল মিহি, উজ্জ্বল আৰু সজীৱ হৈ পৰিব। সেয়েহে প্ৰতিদিনে আমি কমলা টেঙা সেৱন কৰা উচিত। কমলা টেঙাত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থকাৰ বাবে ই আমাৰ মুখৰ ঘাঁ আৰু শৰীৰৰ যিকোনো ঘাঁ হ'লে শুকাই যোৱাত সহায় কৰে। কমলা টেঙাত পেটৰ সমস্ত ৰোগ নাশ কৰে। বিশেষকৈ কনষ্টিপেশ্যন, এচিডিটি আৰু হজমৰ সমস্যাৰ বাবে কমলা টেঙা খালে সুফল পোৱা যায়। যদি পোৱাৰ লগত আমি এই কমলা টেঙাৰ ৰস খাব পাৰি তেনেহ'লে আমি এই ৰোগৰ পৰা যথেষ্ট পৰিমাণে উপশম পাব পাৰিম। কমলাই আমাৰ তেজত থকা কলেষ্ট্ৰল হ্ৰাস কৰিব পাৰে আৰু ইয়াৰ উপৰিও ব্লাড প্ৰেছাৰ, ষ্ট্ৰ'ক, হাৰ্ট ডিজিজ বা হৃদৰোগৰ যিকোনো বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। যদি কমলাৰ ৰস নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে এনিমিয়া বা ৰক্তহীনতাৰ পৰা আমি হাত সাৰিব পাৰিম। সেইবাবে গৰ্ভৱতী মহিলাসকলৰ বাবে কমলা এবিধ উত্তম ফল। তাৰোপৰি শিশুৰ মানসিক বিকাশ আৰু শাৰীৰিক বিকাশৰ বাবে কমলা যথেষ্ট উপকাৰী। কমলাত থকা পুষ্টিকৰ উপাদানে শিশুক সুস্থ আৰু সবল কৰি তোলাত সহায় কৰে। আশা ৰাখিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় জানিলে যে কমলা টেঙা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। সেইবাবে আমি প্ৰতিদিনে কম বেছি পৰিমাণে এটা বা দুটা কমলা টেঙা খাব লাগে। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই। আকৌ মই আপোনালোকৰ ওচৰত আন এটি ভিডিঅ' লৈ উপস্থিত হ'ম। ধন্যবাদ। থেংকছ।